গুপ্ত হত্যাৰ বলি হোৱা মিঠিংগা দৈমাৰীৰ পৰিয়ালৰ হত্যাকাৰী আজিও নহল চিনাক্ত। অন্ধকাৰতে থাকিল শিহৰণকাৰী কলা অধ্যায়ৰ ফাইল। প্ৰথমে এই হাবি জংঘলেৰে আৱৰি থকা পৰিত্যক্ত ঘৰটোলৈ মন কৰক। যিখন ঘৰত চৰ্চা হৈছিল সাহিত্য সংস্কৃতিৰ, আজি সেই ঘৰখনত মৰিহালিৰ নিস্তব্ধতা। সাহিত্য সংস্কৃতিৰে পৰিপূৰ্ণ ঘৰখন ভৰি পৰিছে হাবি জংঘলেৰে। এফালৰ পৰা জহি খহি গৈছে সকলোবোৰ। প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল। গুপ্ত হত্যাৰ ভৰপূৰ সময়। চৌদিশে অন্ধকাৰ। সন্ধিয়া হলেই পুলিচ মিলিটাৰীৰ গিৰিপগাৰা শব্দ। চন 1998, 11 আগষ্টৰ দিন। অবিভক্ত নলবাৰী জিলাৰ বাবে এক মচিব নোৱাৰা কলা অধ্যায়। AK-47ৰ ধাৰাসাৰ গুলীত ঢলি পৰিছিল বৰ্তমানৰ বাক্সা জিলাৰ নিজ জুলুকিৰ সাহিত্যিক সুচিকিৎসক ডাক্তৰ ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস, ভগ্নী লতিকা কছাৰী। গুপ্তঘাতকৰ গুলীত স্তব্ধ হৈ গৈছিল সাহিত্য সংস্কৃতিৰ বৰঘৰখন। দোষ আছিল তেওঁৰ ভাতৃ মেগন কছাৰী ওৰফে মিঠিংগা দৈমাৰী। সেই সময়ত আছিল নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ প্ৰচাৰ সচিব। আজি 26টা বছৰ অতিক্ৰম কৰিলে সেই অমানৱীয় ঘটনাই, কিন্তু আজিলৈকে চিনাক্ত নহল হত্যাকাৰী। হত্যাকাৰী চিনাক্ত কৰাৰ বাবে চৰকাৰে 3খনকৈ আয়োগ গঠন কৰিছিল যদিও আজিলৈকে নহল হত্যাকাৰী চিনাক্ত। এতিয়া এই পৰিত্যক্ত ঘৰটোৱে সাক্ষী হৈ থাকিল সেই শিহৰণকাৰী অমানৱীয় ঘটনাৰ। 11 আগষ্টৰ গুপ্ত হত্যাৰ 26 বছৰ পূৰ্ণ হ'ল। বৰমা শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, কবি, সুলেখক, সমাজ সংগঠক গুপ্ত হত্যাৰ বলি হোৱা ডাক্তৰ ধৰণীধৰ দাসৰ স্মৃতি দিৱসত 11 আগষ্টৰ সন্ধিয়া বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বলন কৰি বৰমা শাখা সাহিত্য সভাৰ উপসভাপতি তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতি শিক্ষক কৰুণাকান্ত তালুকদাৰে ডাক্তৰ ধৰণীধৰ দাসৰ গুণ গৰিমাৰ ওপৰত বক্তব্য ৰাখে। অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে বসন্ত কুমাৰ শৰ্মা আৰু ৰাজেশ্বৰ দাসে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। বৰমা শাখা সাহিত্য সভাৰ সম্পাদক ভাৰত ৰাজবংশীয়ে আঁতৰা অনুষ্ঠানত শিল্পী যোগেন হালৈ, শিক্ষক কবি প্ৰাণেশ্বৰ দাস, সাংবাদিক দিলীপ কুমাৰ হালৈ, শিল্পী ৰুমি কছাৰীকে ধৰি কেইবাজনো ডাক্তৰ ধৰণীধৰ দাসৰ জীৱন পৰিক্ৰমাৰ বিষয়ে বক্তব্য আগবঢ়ায়। আক্ষেপ আমাৰ বৰমাবাসী ৰাইজৰ আছে। 1998 চনৰ এই আজিৰ এই দিনটোত, 11 আগষ্টৰ দিনটোত গুপ্ত হত্যাৰ বলি হৈছিল মিঠিংগা দৈমাৰী পৰিয়ালৰ আটাইকেইজন সদস্য বুলি আমি ক'ব পাৰোঁ। দৈৱক্ৰমে ৰক্ষা পৰিছিল এটি শিশু, কণমানি শিশু, পানীকেঁচুৱা। গতিকে মিঠিংগা দৈমাৰীৰ পৰিয়ালক সেই সময়ৰ মিঠিংগা দৈমাৰীৰ এটাই দোষ আছিল, তেওঁ আলফা অসমৰ এটা স্বাধীন অসমৰ এটা সপোন দেখি তেওঁ বিপ্লৱ আৰম্ভ কৰিছিলে আৰু সেই বিপ্লৱটোৱে আছিল তেওঁৰ দোষ। আৰু সেই দোষতেই তেওঁক হয়তো গুপ্ত হত্যাৰ বলি সাজি তেওঁৰ পৰিয়ালৰ আটাইকেইজনকে নিশেষ কৰি পেলালে। গতিকে তেওঁ ইয়াৰ কোনো সুদুত্তৰ নাপালে, তেওঁ কোনো ইয়াৰ ন্যায় নাপালে। আমি বৰমাবাসী ৰাইজে বৰমা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন বৰমাৰ দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত আমি বৰমাৰ আকাশ বঁটাই কঁপাই তুলি আমি আন্দোলন প্ৰতিবাদ আমি সাব্যস্ত কৰিছিলোঁ। কিন্তু তাৰ পিছতো অসম চৰকাৰে এটা ভেকু ভাওনাৰ সৃষ্টি কৰি 3খনকৈ তদন্ত আয়োগ গঠন কৰিলে। এখন দুখন নহয়, KN শইকীয়াকে আৰম্ভ কৰি 3খনকৈ তদন্ত আয়োগ গঠন কৰি দিলে। এই তদন্ত আয়োগৰ কোনো সুদুত্তৰ আমি নাপালোঁ। তদন্ত আয়োগে কোনো এটা সুদুত্তৰ দিব নোৱাৰিলে। গতিকে ঠিক তেনেদৰে আজি এই 26টা বছৰে হয়তো এই মিঠিংগা দৈমাৰীৰ পৰিয়ালৰ লগতে অসমৰ বিভিন্ন গুপ্ত হত্যাৰ বলি হোৱা সকলৰ ফাইলসমূহ বন্ধ কোঠাত হয়তো আবদ্ধ কৰি ৰাখিছে। গতিকে আজি আমি পুনৰবাৰ আজিৰ এই 11 আগষ্টৰ দিনটোত আমি অসম চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই ফাইল পুনৰ খোলক আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ কাৰণে এটা তদন্ত আয়োগ গঠন কৰক। মিঠিংগা দৈমাৰীৰ লগতে অসমৰ যিসমূহ সেই বিপ্লৱী নেতাৰ পৰিয়ালত গুপ্ত হত্যাৰ বলি হৈছিলে, গুপ্ত হত্যাৰ নিশেষ হ'বলগীয়া হৈছিলে, সেইসমূহ পৰিয়াললৈ এটা ন্যায়ৰ বাৰ্তা প্ৰেৰণ কৰক অসম চৰকাৰে। গতিকে এই দাবী আমি বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৰমাৰ গোটেই ৰাইজৰ হৈ আজি আমি এই 11 আগষ্টৰ দিনটোত দাবী উত্থাপন কৰিছোঁ। এই ঘৰত আহে নে? মিঠিংগা দৈমাৰী ঘৰত এতিয়া নাহে মানে কি হতে আহিব? তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্যক ইয়াত গুলীয়াই হত্যা কৰা হ'ল। আজি দেখিছে এই ঘৰটো ভূত বঙলাৰ নিচিনা জংঘলে আৱৰি ধৰিছে। এই ঘৰটোৰ ভিতৰতে গুলীয়াই হত্যা কৰিছে। এই ঘৰটোৰ ভিতৰতে তেওঁলোকক গুলীয়াই হত্যা কৰিছিলে। কিমানজনক? 4জনকৈ সদস্যক তেওঁ গুলীয়াই হত্যা কৰিছিলে। এইটো সেই সময়ৰ গুপ্ত হত্যাত জড়িত হৈছিলে। আপোনালোকে সকলোৱে জানে সেই সময়ৰ চৰকাৰ আছিলে অগপ চৰকাৰ, প্ৰফুল্ল মহন্তৰ চৰকাৰ। আৰু আমি গুপ্ত হত্যাৰ নায়ক হিচাপে আমি যাক অভিহিত কৰিছোঁ প্ৰফুল্ল মহন্ত, হয়তো তেওঁক সুৰক্ষা দিবৰ কাৰণে এই ফাইলসমূহ বন্ধ কৰি ৰখা হৈছে। গতিকে আজি মিঠিংগা দৈমাৰী তেওঁ এই ঘৰটোলৈ আহিবলৈ তেওঁৰ সাহস হয়তো নহয়, আৰু কোনো মানুহৰে নহ'ব। আজি আপোনালোক আহিছে, হয়তো মোক ইয়াত লগ পাই আপোনালোকে ইয়াত সুধিছে, মই আছোঁ ইয়াত, কিন্তু এই ঘৰটোৰ পিনে চাবলৈ আমাৰ সাহস নহয়, বৰমাবাসী ৰাইজৰ সাহস নহয়। কাৰণ ইয়াত
তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্য বুলি আমি ক'ব পাৰোঁ নিশেষ হৈ গৈছিলে। গতিকে এই ঘৰটোত মানে মিথিংগা দৈমাৰী পৰিয়াল বা তেওঁৰ কোনোবা সদস্য আহিব বুলি আমাৰ ধাৰণা নহয়। যিটো শিশু বাচি গৈছিল তেওঁ ক'ত আছে গম এই শিশুটো দৈৱক্ৰমে বাচি গৈছিলে, ভগৱানৰ কৃপাত তেওঁ সুৰক্ষিত আছিলে সেই সময়ত। গতিকে সেই শিশুটো আজিলৈকে ক'ত আছে, কেনেকৈ আছে, সুৰক্ষিত অৱস্থাত আছেনে নাই, এই কথা আমি নাজানো। হয়তো তেওঁৰ পৰিয়ালে যদি মিথিংগা দৈমাৰী যদি জানে, আমি এই কথা নাজানো। কিন্তু সেইটো এটা বৰমাবাসী ৰাইজৰ এটা বৃহৎ প্ৰশ্ন যে সেই শিশুটো ক'লৈ গ'ল। গতিকে যদি ইয়াত চৰকাৰে কিবা জানে, তেওঁক সুৰক্ষা দিয়াৰ ব্যৱস্থা ৰাখিব লাগে। তেওঁ হয়তো সুৰক্ষাজনিত কাৰণতো তেওঁ আহিব নোৱাৰিব পাৰে কিবা কাৰণত, বা আছেনে নাই এই কথাও আমি নাজানো। গতিকে এইটো একমাত্ৰ ভগৱান বা মিথিংগাই হয়তো জানিব, মিথিংগা দৈমাৰীৰ তেওঁ জানিব পাৰে। গতিকে এই কথাটো অসম চৰকাৰে যদি আছে ৰাজহুৱা কৰি তেওঁক এটা সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। বৰমাৰ পৰা দিলীপ কুমাৰ হালৈৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।